অভয়পুৰীৰ একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে এগৰাকী হিন্দু যুৱকৰ অন্তিম সৎকাৰ কাৰ্য সমাপন কৰি প্ৰমাণ কৰিলে মানৱতাই শ্ৰেষ্ঠ ধৰ্ম। সাম্প্ৰতিক সময়ত ৰাজ্যৰ সৰ্বত্ৰে ধৰ্মীয় অসহিষ্ণুতাই তীব্ৰ ৰূপ ধাৰণ কৰিছে যদিও তেনে সময়তে বঙাইগাঁও জিলাৰ অভয়পুৰীত হিন্দু লোকৰ মৃতদেহ মুছলমান লোকে কান্ধত কাণ মিলাই সৎকাৰ কাৰ্য সম্পূৰ্ণ কৰি প্ৰমাণ কৰি দেখুৱালে যে ধৰ্ম প্ৰধান নহয়, মানৱতাহে শ্ৰেষ্ঠ। উক্ত ঘটনাটো সংঘটিত হৈছে সৃজনগ্ৰাম সমষ্টিৰ মুছলমান লোকৰ আধিপত্য থকা আমবাৰী গাঁৱত। আমবাৰী গাঁৱৰ প্ৰতীক ভৌমিক নামৰ হিন্দু যুৱক এগৰাকীৰ মৃত্যুত আজি উক্ত গাঁৱৰে মুছলমান লোকসকলে হিন্দু যুৱকজনৰ হিন্দু ৰীতি নিয়মেৰে ৰাজহুৱা শ্মশানত সৎকাৰ কৰা কাৰ্যই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। না তুমি আগে যেতে হবে।